Hello and welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 10 ৰ ইংৰাজী বিষয়ৰ এ লেটাৰ টু গড নামৰ লেসনৰ কেইটামান ইম্পৰ্টেন্ট MCQ কোৱেশ্চনছ আৰু তাৰে সলিউশন। তোমালোকে যদি চেনেলটো লৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশন অন কৰি ৰাখিবা। এই চেনেলটোৰ জৰিয়তে আমি ৰেগুলাৰ বেসিছত তোমালোকৰ লগত যি ইংৰাজী বিষয়ৰ MCQ কোৱেশ্চনছ আছে হেবিলাক ডিসকাস কৰিম। বলা আমি আজিৰ ভিডিওটো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন লৈ আহিছো ইন দা ষ্টৰী এ লেটাৰ টু গড এ বাঞ্চ অফ ক্ৰুক ৰিফাৰ্স টু এ লেটাৰ টু গড নামৰ কাহিনীটোত বাঞ্চ অফ ক্ৰুক কাক বুজোৱা হৈছে। অপশনবোৰ দিয়া হৈছে অপশন এ চিলড্ৰেন ইন দা ভ্যালি, অপশন বি other farmers, option C post office employees আৰু option D all of the above। আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন C post office employees। 2 নম্বৰ প্ৰশ্ন লৈ আহিছো the immediate reaction of the postmaster on seeing the letter was that he লেটাৰখন চোৱাৰ লগে লগে যেতিয়া লেন্সুৱে লেটাৰখন পোষ্ট অফিচত লৈ গৈছিল আৰু পোষ্ট কৰিছিলে ইমিডিয়েট মানে তাৎক্ষণিক প্ৰতিক্ৰিয়া কি আছিলে পোষ্টমাস্টাৰ জনৰ হেতু আমাক খুদিছে। অপশনবোৰ এনেকুৱা ধৰণৰ অপশন এ laughed wholeheartedly, অপশন বি cried, অপশন সি felt sad about what happened আৰু অপশন ডি got angry। আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ যিটো আছে হেতু laughed wholeheartedly। 3 নম্বৰ প্ৰশ্ন dash even what is deep in one's conscience ইয়াতে conscience মানে কি হেতু আমাক খুদিছে। ইয়াতে আন্ডাৰলাইন যিটো ওয়ার্ড আছে তাৰ মিনিং আমাক ক'ব দিছে। অপশনবোৰ এনেকুৱা ধৰণৰ অপশন এ an inner sense of right or wrong, অপশন বি an immoral way of realizing things, অপশন সি impure আৰু অপশন ডি evilness। আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ যিটো আছে হেতু an inner sense of right or wrong। 4 নম্বৰ প্ৰশ্ন why did the postmaster decided to reply to Lenso's letter লেন্সুৱে যিখন লেটাৰ পঠাইছিলে সেই লেটাৰখনৰ ৰিপ্লাই দিবলৈ থিৰাং কৰিছিলে পোষ্টমাস্টাৰজনে আৰু তাৰ কাৰণটো কি হেতু খুদিছে। অপশনবোৰ এনেকুৱা ধৰণৰ অপশন এ he was a good man, option B he felt empathetic, option C to keep Lenso's faith in God আৰু option D all of the above। আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন C যিটো আছে হেতু to keep Lenso's faith in God। 5 নম্বৰ প্ৰশ্ন Lenso compared the quantum of damage of his cornfield with তাৰ যি কৰ্ণৰ খেতি আছিলে হেতু ক্ষতি সাধন হৈছিলে আৰু এই ক্ষতি সাধনক হি কিহৰ লগত তুলনা কৰিছিলে বুলি কৈছে। অপশনবোৰ এনেকুৱা ধৰণৰ অপশন এ attack by rats, অপশন বি attack by cows, অপশন সি devastating flood আৰু অপশন ডি plague of locust। আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন ডি যিটো আছে হেতু plague of locust। 6 নম্বৰ প্ৰশ্ন where Lenso expect the downpour to come from লেন্সুৱে বৰষুণ কোনটো দিশৰ পৰা আহিব বুলি অনুমান কৰিছিলে আৰু অপশনবোৰ এনেকুৱা ধৰণৰ অপশন এ নৰ্থ, অপশন বি নৰ্থ ইষ্ট, অপশন সি নৰ্থ ৱেষ্ট আৰু অপশন ডি সাউথ ইষ্ট। আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন বি নৰ্থ ইষ্ট। 7 নম্বৰ প্ৰশ্ন bunch of crook choose the option that does not collate with bunch of correctly ইয়াতে bunch of crook বুলি কোৱা হৈছে যিটো নেকি bunch ofৰ লগত ক্ৰুকটো ধুনিয়াকে মিলি গৈছে। তলত আমাক কেইটামান অপশন দিছে কৈছে যে bunch ofৰ লগত কোনটো মিল নাখায় হেতু আমাক ক'ব লাগে। অপশনবোৰ এনেকুৱা ধৰণৰ অপশন এ bunch of keys, অপশন বি bunch of grapes, অপশন সি bunch of flowers আৰু অপশন ডি bunch of islands। আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন ডি যিটো আছে হেতু bunch of
islands. Question 8. A plague of locust would have left more than this. Lenso made this remark because his crop were destroyed by. Lensoয়ে কৈছিল যে প্লেগ অফ লকাষ্ট মানে হল এক প্ৰকাৰৰ পোক যিবিলাকে আমাৰ খেতি অনিষ্ট কৰে ঠিক আছে যে যদি এই পোকে খেতিত লাগিলেহেঁতেন তথাপিও কিবা নহয় কিবা এৰি থৈ গলেহেঁতেন আৰু এই কথাষাৰ লেন্সিয়ে কিয় কৈছিলে আৰু কিহে তাৰ খেতিটো ধ্বংস কৰিছিলে হেতু সুধিছে অপচনবোৰ এনেকুৱা ধৰণৰ অপচন এ লোকাষ্ট অপচন বি হেইলস্টোনস অপচন সি ফ্লাড আৰু অপচন ডি সুনামি আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি যিটো আছে হেতু হেইলস্টোনস 9 নম্বৰ প্ৰশ্ন what was Lenso's wish to God লেন্সোৱে ভগৱানৰ পৰা কি পাবলৈ ইচ্ছা কৰিছিলে অপচনবোৰ এনেকুৱা ধৰণৰ অপচন এ fruitful harvest অপচন বি money অপচন সি strength আৰু অপচন ডি gold coins আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যিটো আছে হেতু মানি আৰু লেন্সোৱে গডৰ পৰা 100 pesos হে বিচাৰিছিলে 10 নম্বৰ প্ৰশ্ন how much money was the postmaster able to collect postmaster জনে কিমান টকা সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিলে আৰু অপচনবোৰ এনেকুৱা ধৰণৰ অপচন এ 100 pesos অপচন বি 70 pesos অপচন সি 1000 pesos আৰু অপচন ডি none আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি যিটো আছে হেতু 70 pesos এইখিনিতে তোমালোকক আমি কৈ থওঁ যে তোমালোকৰ যদি এইবিলাক নোটস লাগে বা বিভিন্ন জিলাৰ যোৱা বছৰৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ লাগে তেতিয়া হলে আমাৰ WhatsApp নম্বৰ 9678533896 এইটো নম্বৰত যদি তোমালোকে মেছেজ কৰা মই তোমালোকক পঠিয়াই দিব পাৰিম নহলে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেসক্ৰিপচনত দি দিম তাৰে পৰা তোমালোকে চেনেলটো জয়েন কৰিব পাৰিবা আৰু তাৰে পৰা বিভিন্ন নোটস তোমালোকে সংগ্ৰহ কৰিব পাৰিবা বলা আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো 11 নম্বৰ প্ৰশ্ন কাৰেন্সি অফ লেটিন আমেৰিকান কান্ট্ৰিজ ইজ লেটিন আমেৰিকান যিবিলাক দেশ আছে তাৰ মুদ্ৰাক কি বুলি কোৱা হয় আৰু অপচনবোৰ দিয়া আছে পাউণ্ড অপচন বি ৰুপি অপচন সি ডলাৰ আৰু অপচন ডি পেসোস আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি পেসোস 12 নম্বৰ প্ৰশ্ন লেন্সছ হাউস ওয়াজ সিচুৱেটেড লেন্সৰ ঘৰখন ক'ত অৱস্থিত হেতু আমাক সুধিছে অপচনবোৰ এনেকুৱা ধৰণৰ অপচন এ ইন দা এন্টায়াৰ ভ্যালি অপচন বি অন দা হিল অপচন সি অন দা টপ অফ এ হিল আৰু অপচন ডি নিয়াৰ দা হিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন সি যিটো আছে হেতু অন দা টপ অফ এ হিল 13 নম্বৰ প্ৰশ্ন লেন্সৰ সিঙ্গল হোপ ওয়াজ লেন্সৰ একমাত্ৰ আশা বা ভৰসা কাৰ ওপৰত আছিলে বা কি আছিলে হেতু সুধিছে আৰু অপচনবোৰ এনেকুৱা ধৰণৰ অপচন এ এ শাৱাৰ অফ ৰেইন অপচন বি হেল্প অফ গড অপচন সি 100 pesos আৰু অপচন ডি হেইলস্টোন আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি যিটো আছে হেতু হেল্প ফ্ৰম গড 14 নম্বৰ প্ৰশ্ন লেন্সছ ওয়াইফ ওয়াজ প্ৰিপেয়াৰিং লেন্সৰ ঘৈণীয়েকে কি বনাই আছিল হেতু সুধিছে অপচনবোৰ এনেকুৱা ধৰণৰ অপচন এ ব্ৰেকফাষ্ট অপচন বি লাঞ্চ অপচন সি ডিনাৰ আৰু অপচন ডি সুপাৰ আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি যিটো আছে হেতু সুপাৰ বা এটো সাপাৰ বুলি কয় SUPPER সাপাৰ মানে ৰাতিৰ আহাৰ ইয়াতে ডিনাৰ মানেও ৰাতিৰ আহাৰ কিন্তু আমাৰ লেসনটোত সাপাৰ বুলি উল্লেখ আছে এই কাৰণে আমাৰ ৰাইট আনসাৰটো সাপাৰ বুলিয়ে হ'ব 15 নম্বৰ প্ৰশ্ন এ প্লাগ অফ লোকাষ্ট ইয়াতে লোকাষ্ট মানে কি হেতু সুধিছে আমাক অপচনবোৰ এনেকুৱা ধৰণৰ অপচন এ এ swarm of insects অপচন বি এ flock of birds অপচন সি এ swarm of flies আৰু অপচন ডি an army of ants আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ যিটো আছে হেতু এ swarm of insects
16 নম্বৰ প্ৰশ্ন লেন্সো ৰুট টু গড লেন্সোৱে গডলৈ কেইটা লেটাৰ লিখিছিলে সেইটো সুধিছে এইটো প্ৰশ্নত অপশ্যনবোৰ এনেকুৱা ধৰণৰ অপশ্যন এ 1 লেটাৰ অপশ্যন বি 2 লেটাৰ্ছ অপশ্যন চি 3 লেটাৰ্ছ আৰু অপশ্যন ডি 4 লেটাৰ্ছ আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 2 লেটাৰ্ছ 17 নম্বৰ প্ৰশ্ন According to Lenso, the post office employees were লেন্সৰ মতে পোষ্ট অফিচ এমপ্লয়ীবোৰ কেনেকুৱা ধৰণৰ মানুহ আছিলে সেইটো সুধিছে অপশ্যনবোৰ এনেকুৱা ধৰণৰ অপশ্যন এ বাঞ্চ অফ ক্ৰুকছ অপশ্যন বি গেং অফ ৰবাৰ্ছ অপশ্যন চি গ্ৰুপ অফ থিফছ আৰু অপশ্যন ডি গ্ৰুপ অফ অনেষ্ট মেন আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো বাঞ্চ অফ ক্ৰুকছ 18 নম্বৰ প্ৰশ্ন লেন্সোজ ডেশ হাউচ ইন দ্য এণ্টায়াৰ ভেলি ছেট এট দ্য টপ অফ এ ল' হিল লেন্সৰ ঘৰখন গোটেই ভেলিটোত মানে পাহাৰৰ ওপৰত আছিলে সুধিছে লেন্সৰ ঘৰটো কেনেকুৱা আছিলে সেইটো সুধিছে অপশ্যনবোৰ এনেকুৱা ধৰণৰ অপশ্যন এ মেজেষ্টিক অপশ্যন বি ইম্প'জিং অপশ্যন চি চলিটৰী আৰু অপশ্যন ডি বিউটিফুল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো চলিটৰী মানে একমাত্ৰ বা অকলশৰীয়া সেই ভেলিটোত সেই ভৈয়ামটোত আৰু বাকী কাৰো ঘৰ নাছিলে অনলি লেন্সৰ ঘৰহে আছিলে সেইকাৰণে ইয়াক চলিটৰী বুলি কৈছে 19 নম্বৰ প্ৰশ্ন when Lenso counted the money in the envelope লেন্সোৱে যেতিয়া টকা এনভেলপৰ পৰা ওলাই আনি কাউণ্ট কৰিছিলে তাৰ ৰিয়াকশ্যন কেনেকুৱা আছিলে সেইটো সুধিছে অপশ্যন এ লেন্সো গট এনেক্সিয়াছ অপশ্যন বি লেন্সো গট এংগ্ৰি অপশ্যন চি লেন্সো গট টায়াৰ্ড আৰু অপশ্যন ডি লেন্সো গট গ্ৰিডি আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো লেন্সো গট এংগ্ৰি 20 নম্বৰ প্ৰশ্ন set on the crest of a low hill what does the underlined word mean ইয়াতে crest যিটো শব্দ আছে তাৰ অৰ্থ কি সেইটো আমাক সুধিছে অপশ্যনবোৰ এনেকুৱা ধৰণৰ অপশ্যন এ টপ অফ এ হিল অপশ্যন বি মিডল অফ এ হিল অপশ্যন চি বটম অফ এ হিল আৰু অপশ্যন ডি টপ অফ এ মাউণ্টেইন আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো টপ অফ এ হিল ডিয়াৰ ষ্টুডেণ্টছ এই চেনেলটোত আমি তোমালোকৰ বাবে ইংৰাজী বিষয়ৰ যি লেসন আছে এই লেসনবোৰৰ MCQ আৰু বিভিন্ন ধৰণৰ টপিক তোমালোকৰ লগত ডিসকাস কৰিম সো তোমালোকে যদি চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা আমি নেক্সট প্ৰশ্নটোলৈ আহিছো 21 নম্বৰ প্ৰশ্ন what did Lenso compared large hailstones with শিলাবৃষ্টি যে হৈ আছিল সেই শিলবোৰক ডাঙৰ শিলগুটিবোৰক লেন্সে কিহৰ লগত তুলনা কৰিছিল হেতু সুধিছে অপশ্যনবোৰ এনেকুৱা ধৰণৰ অপশ্যন এ নিউ সিলভাৰ কয়েন্স অপশ্যন বি ফ্ৰোজেন পাৰ্লছ অপশ্যন সি নিউ কয়েন্স আৰু অপশ্যন ডি ডায়মণ্ডছ আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ নিউ সিলভাৰ কয়েন্সৰ লগত 22 নম্বৰ প্ৰশ্ন the field was white as if covered with সে পথাৰখন লেন্সৰ যিখন পথাৰ আছিল এই পথাৰখন একদম বগা হৈছিল আৰু এনেকুৱা লাগি আছে যে কিবা বগা বস্তু আবৰি আছে আৰু সেই বগা বস্তুটো কি এইটো লেসনক উল্লেখ কৰিছে হেতু আমাক সুধিছে অপশ্যনবোৰ এনেকুৱা ধৰণৰ অপশ্যন এ লোকাষ্ট অপশ্যন বি হেইলস্টোনছ অপশ্যন সি আইস আৰু অপশ্যন ডি সল্ট আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে হেতু সল্ট 23 নম্বৰ প্ৰশ্ন send me rest since I need it very much what does the underlined word mean ইয়াতে যিটো সেন্টেন্স দিয়া আছে তাতে ৰেষ্ট যিটো শব্দ আছে ইয়াৰ অৰ্থ কি হেতু দিছে অপশ্যনবোৰ এনেকুৱা ধৰণৰ অপশ্যন এ ৰিলেক্স অপশ্যন বি ৰিমেইনিং পাৰ্ট অপশ্যন সি বি বাৰিড আৰু অপশ্যন ডি ফ্লেট আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে হেতু ৰিমেইনিং পাৰ্ট
24 নম্বৰ প্ৰশ্ন হোৱাট কুড বি চিন ফ্ৰম লেন্সছ হাউচ লেন্সৰ ঘৰৰ পৰা কি দেখা পায় সেইটো সুধিছে অপশ্যনবোৰ এনেকুৱা ধৰণৰ অপশ্যন এ দ্য এণ্টায়াৰ ভেলি অপশ্যন বি দ্য কৰ্ণফিল্ড অপশ্যন চি দ্য হিল চাইড আৰু অপশ্যন ডি দ্য ৰিভাৰ এণ্ড দ্য কৰ্ণফিল্ড আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো দ্য ৰিভাৰ এণ্ড দ্য কৰ্ণফিল্ড 25 নম্বৰ প্ৰশ্ন হাউ কেন লেন্সছ হাউচ বি ডেছক্ৰাইবড ইন ব্ৰিফ লেন্সৰ ঘৰখন কেনেকুৱা ধৰণে বিৱৰণ কৰিব পাৰি সেইটো আমাক কৈছে অপশ্যনবোৰ এনেকুৱা ধৰণৰ অপশ্যন এ মেগনিফিচেণ্ট অপশ্যন বি পিকিউলিয়াৰ অপশ্যন চি চলিটৰী আৰু অপশ্যন ডি নাইচ লুকিং আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি চলিটৰী মানে অকলশৰীয়া লেন্সৰ যিখন ঘৰ আছিলে সেই এণ্টায়াৰ ভেলিটোত একমাত্ৰ ঘৰ আছিলে ডিয়াৰ ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ লগত প্ৰথম 25টা কুৱেশ্যনছ ডিছকাছ কৰিলোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ